মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলো ভালে আছা নিশ্চয়। আজি আৰম্ভ কৰিম তোমালোকৰ লগত মৌখিকৰ 25 নম্বৰ অনুশীলনটো। আহাচোন আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে দুটা সংখ্যাৰ যোগফল 150, তাৰে এটা সংখ্যা 65 হ'লে আনটো সংখ্যা কিমান? ইয়াতে দুটা সংখ্যাৰ যোগফল বুলি কোৱা আছে। দুটা সংখ্যা বুলি ক'লে এটা আমাক দি থৈছে 65 আৰু আনটো আমি উলিয়াব লাগে। ইয়াতে আমাক যোগফল বুলি দিয়া আছে। যোগফল বুলি দিয়া থাকিলে প্ৰশ্নটোত সাধাৰণতে আমি দি থোৱা সংখ্যা দুটাৰ পৰা বিয়োগ কৰি আমি আনটো সংখ্যা উলিয়াব লাগে। সংখ্যা দুটাৰ পৰা বিয়োগ কৰিলে আমি কি পাম? বিয়োগ কৰিলে আমি 85 পাম। গতিকে আনটো সংখ্যা কি হ'ব? 85 পাতি দিবা তোমালোকে। নেক্সট কুৱেশ্যনটো চোৱা। দুটা সংখ্যাৰ যোগফল 32, বিয়োগফল 12 হ'লে সংখ্যা দুটা কি কি? ইয়াতে যোগফল আৰু বিয়োগফল দুটা দিয়া আছে দেই। দুটা সংখ্যা, ইয়াতো দুটা সংখ্যা বুলি কোৱা আছে। প্ৰথমতে যোগফল বুলি কৈছে, তাৰপাছত বিয়োগফল। ইয়াতে যি দুটা সংখ্যা বুলি কৈছিলে সেই দুটা সংখ্যাৰ যোগ কৰিলে আমি 32 পাব লাগিব আৰু সেই দুটা সংখ্যা বিয়োগ কৰিলে আমি 12 পাব লাগিব। সংখ্যা দুটা এনেকুৱা হ'ব লাগিব যাতে যোগ কৰিলে আমি 32 পাওঁ আৰু বিয়োগ কৰিলে 12 পাওঁ। সেই সংখ্যা দুটা আমি বিচাৰি উলিয়াব লাগে। ইয়াতে মই 22 আৰু 10 সংখ্যা দুটা লৈছোঁ। এই সংখ্যা দুটা যোগ কৰিলে আমি 32 পাওঁ। এতিয়া আমি এই সংখ্যা দুটা বিয়োগ কৰি চাম। বিয়োগ কৰিলে 12 ওলাব। গতিকে যোগ কৰিলে আমি 32 পালোঁ আৰু বিয়োগ কৰোঁতে 12 পালোঁ। 22 আৰু 10ৰ পৰা যোগফল আৰু বিয়োগফলৰ সংখ্যা দুটা উলিয়াব পৰা গ'ল। গতিকে তোমালোকে উত্তৰত 22 আৰু 10 পাতি দিবা। নেক্সট কুৱেশ্যনটোত দি থৈছে আমাক দুটা সংখ্যাৰ বিয়োগফল 195, সৰুটো দি থৈছে 95, আমি ডাঙৰটো উলিয়াব লাগে। এটা ডাঙৰ সংখ্যাটো উলিয়াবলৈ হ'লে সদায় আমি যোগ কৰিব লাগিব আৰু সৰু সংখ্যাটো উলিয়াবলৈ আমি বিয়োগ কৰিব লাগিব। এটা ডাঙৰ সংখ্যা উলিয়াব দিছে, গতিকে আমি দি থোৱা সংখ্যাকেইটা আমি যোগ কৰিলে ডাঙৰ সংখ্যাটো পাম। দি থোৱা সংখ্যাকেইটা আমি যোগ কৰি কিমান পাম? 290 পাম। গতিকে উত্তৰটো 290 পাতি দিবা তোমালোকে। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে। কোন সংখ্যাক 5ৰে পূৰণ কৰি 5 যোগ কৰিলে 100 হ'ব? আমি জানো যে 100ৰ পৰা 5 বিয়োগ কৰিলে 95 হয়। অৰ্থাৎ 95ৰ লগত আমি যদি 5 যোগ কৰোঁ তেতিয়া 100 হয়। গতিকে আমি 5 যোগ কৰিলে 95ৰ লগত 5 যোগ কৰিলে 100 হয় বুলি গম পালোঁ। এতিয়া সেই 95টো তোমালোকে 5এ কিহৰ লগত পূৰণ কৰিলে আমি 95 পাওঁ? 19ৰ লগত। এতিয়া 5 19 95 হয়। গতিকে আমি সংখ্যাটো কি পালোঁ? 19 পালোঁ। এতিয়া এই 95ৰ লগত আমি 5 যোগ দি দিলে 100 হ'ব। গতিকে আমি উত্তৰটো কিমান পালোঁ? উত্তৰটো আমি 19 পালোঁ। 19ৰ লগত 5এ পূৰণ কৰি আমি 95 পালোঁ আৰু এই 95ৰ লগত আমি 5 যোগ দিলোঁ, 5 যোগ দিলোঁ 100 হ'ল। গতিকে উত্তৰটো তোমালোকে 19 পাতি দিবা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এটা সংখ্যাৰ পৰা 4 বিয়োগ কৰি বিয়োগফলক 15ৰে হৰণ কৰি ভাগফল 6 পোৱা যায়। এতিয়া আমাক সংখ্যাটো উলিয়াবলৈ কৈছে। সাধাৰণতে মৌখিকৰ প্ৰশ্নটোতে উত্তৰটো সোমাই থাকে। তোমালোকে প্ৰশ্নটো বাৰে বাৰে পঢ়ি বুজিবলৈ চেষ্টা কৰিবা। প্ৰশ্নটো মই তোমালোকক সংখ্যাৰ আকাৰত লিখি উত্তৰটো উলিয়াই দেখাইছোঁ। প্ৰশ্নটোত তোমালোকে 4 বিয়োগ কৰিবলৈ বুলি যিকোনো এটা সংখ্যা ল'ব নোৱাৰা। কিয় ল'ব নোৱাৰা? ইয়াত আমাক নিৰ্দিষ্টকৈ লিখি দিয়া আছে যে 15ৰে আমি যিটো সংখ্যাক হৰণ কৰিম সেই সংখ্যাটো ভাগফল 6 হ'ব লাগিব। গতিকে আমি সেই সংখ্যাটোক হৰণ কৰিলে 15ৰে 6ক পূৰণ কৰিলে আমি 90 পাওঁ। গতিকে সংখ্যাটো 90 হ'ব। আৰু এতিয়া 4ৰ লগত আমি সেই সংখ্যাটো বিয়োগ কৰিব লাগিব। 4 বিয়োগ কৰিব লাগিব সেই সংখ্যাটোৰ পৰা। তেতিয়া আমি সেই সংখ্যাটো 90 পাব লাগিব। বিয়োগফল হিচাপে আমি সেই সংখ্যাটো পাব লাগিব যিটো আমি হৰণ কৰি পাওঁ। ইয়াতে 94টো ল'লে মানে আমি কি পাম? 4 বিয়োগ কৰিলে আমি 90টো পাম আৰু 90টো বিয়োগফল হ'ব 4ৰ লগত বিয়োগ কৰিলে আৰু 15ৰে 6ক পূৰণ কৰিলেও আমি 90 পাওঁ। অৰ্থাৎ আমি 15ৰে যদি 90ক হৰণ কৰোঁ তেতিয়া আমি ভাগফল হিচাপে কি পাম? 6 পাম। গতিকে উত্তৰটো তোমালোকে 94 লিখি দিবা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে এমাহৰ দৰমহা দিয়া আছে, এদিনৰ দৰমহা উলিয়াব লাগে। এনেকুৱা কুৱেশ্যন তোমালোকে আগৰ অনুশীলন কৰি আহিছা। তোমালোকে এমাহৰ দৰমহা দিয়া আছে 600 টকা। এমাহত 30 দিন কৰি 600ক হৰণ কৰি দিবা। হৰণ কৰি দিলে তোমালোকে এদিনৰ দৰমহাটো পাই যাবা। 20 পাবা হৰণ কৰিলে, উত্তৰটো 20 হ'ব। নেক্সট কুৱেশ্যনটো চোৱা। অভিলেখ আৰু হীৰকৰ মাজত 40টা কল ভগাই দিয়া। হীৰকে অভিলেখতকৈ 8টা কল কম পালে। কোনে কেইটা পালে?
ইয়াতে তোমালোকে চোৱা হিৰকে 8টা কল কম পালে বুলি কৈছে। সেই 8টা কল যে কম পালে সেই 8টা অভিলেখে বেছি পালে। এতিয়া তোমালোকে সেই 40টা সমানে ভাগ কৰি লোৱা। এনেদৰে ভাগ কৰি লোৱা। ভাগ কৰি তোমালোকে কি কৰিবা, হিৰকে 8টা কম পাইছিলে বুলি কৈছিলে, সেই 8টা তোমালোকে বিয়োগ কৰি দিবা। কম মানে বিয়োগ আৰু বেছি মানে যোগ। ইয়াতে 8 বিয়োগ কৰি দিলে কিমান হ'ব, 12টা হ'ব। এতিয়া অভিলেখে 8টা বেছি পাইছে কৈছে, ইয়াতে 8টা যোগ দি দিবা। যি 8টা হিৰকে কম পাইছিলে সেই 8টা তোমালোকে অভিলেখত যোগ দি দিবা। যোগ দিলে কিমান পাবা, যোগ দিলে 28 পাবা। সেই 28টা অভিলেখে পাব, 12টা হিৰকে পাব। নেক্সট কুৱেশ্যনটো চোৱা, এজন দোকানীয়ে প্ৰতি যোৰত 3 টকাকৈ 40টা কণী কিনি গোটে 2 টকাকৈ বেচিলে কিমান লাভ বা লোকচান হ'ব। ইয়াতে প্ৰতি যোৰত দিয়া আছে। প্ৰতি যোৰ মানে এযোৰত 2টা থাকে, 2 ধৰি ল'বা। মানে এযোৰত 3 টকাকৈ কিনি আনিছিলে, এযোৰত 3 টকাকৈ দিয়া আছে। এতিয়া আমি এটাত কেইটকাকৈ কিনি আনিছিলে সেইটো উলিয়াই ল'ব লাগিব। এটা দাম জানিলেহে আমি লাভ বা লোকচানটো উলিয়াব পাৰিম। ইয়াতে এটাৰ দামটো তোমালোকক উলিয়াই দেখাইছোঁ। 3 টকা সমানে ভাগ কৰিলে এটকা 50 পইচাকৈ পৰে। গতিকে এটাৰ দাম এটকা 50 পইচা। এতিয়া কিনা দামটো আমাক দি থোৱা নাই, 40টা কণীত কিমান দি কিনি আনিছিলে সেইটো আমাক দি দিয়া নাই। গতিকে আমি এটা দামটো উলিয়ালেহে আমি 40টা কিমান টকা দি কিনি আনিছিলে সেইটো উলিয়াব পাৰিম। এতিয়া 40ৰ লগত পূৰণ কৰি দিবা তোমালোকে। পূৰণ কৰিলে কিমান পাবা, পূৰণ কৰিলে তোমালোকে 60 পাবা। 60 টকা দি কিনি আনিছিলে 40টা কণী। এতিয়া বিক্ৰী কৰিছিলে কিমান, আমি সেইটো উলিয়াই ল'ব লাগিব। তেতিয়াহে আমি কিমান লাভ হৈছে সেইটো উলিয়াব পাৰিম। 2 টকাকৈ বিক্ৰী কৰিলত 40টা কণীত কিমান টকা হ'ল, 80 টকা হ'ল। এতিয়া তোমালোকে চোৱা, 1.5 টকাকৈ কিনোতে আমি কিমান টকা দি কিনিছিলোঁ, 60 টকা। এইটো হৈছে কিনা দাম। আৰু 2 টকা দি বিক্ৰী কৰোঁতে, 2 টকা দি বিক্ৰী কৰোঁতে আমি প্ৰতিটোতে কিমান টকা বিক্ৰী কৰিছিলোঁ, 80 টকাত বিক্ৰী কৰিছিলে বুলি কৈছে। এতিয়া 80 টকাটো হ'ব বেচা দাম। এতিয়া কিনা দাম আৰু বেচা দামৰ পৰা লাভটো উলিওৱা হয় বিয়োগ কৰি। গতিকে তোমালোকে এই দুটাৰ পৰা বিয়োগ কৰি দিয়া। 60 আৰু 80 তোমালোকে বিয়োগ কৰি দিবা, 20 টকা পাবা। সেই 20 টকাটো হৈছে লাভ। উত্তৰটো তোমালোকে লাভ 20 টকা বুলি লিখি দিবা। ইয়াত লোকচান হোৱা নাই, গতিকে লোকচানটো লিখিব নালাগে। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে, এজন মানুহৰ এমাহৰ দৰমহা 990 টকা হ'লে 10 দিনৰ দৰমহা কিমান হ'ব দিয়া আছে। ইয়াতে আমাক এমাহৰ দৰমহা দিয়া আছে। 10 দিনৰ দৰমহা উলিয়াবলৈ কৈছে। 10 দিনৰ দৰমহা উলিয়াবলৈ হ'লে তোমালোকে কি কৰিবা, প্ৰথমতে এদিনৰ জানি ল'ব লাগিব। এদিনৰ জানিবলৈ হ'লে তোমালোকে কি কৰিবা, এমাহৰ 30 দিনটো ল'বা। 30 দিন লৈ 990 তোমালোকে হৰণ কৰি দিবা। হৰণ কৰি কিমান পাবা, 33 পাবা। সেই 33টো হৈছে 33 টকাটো হৈছে এদিনৰ দৰমহা। এতিয়া এই 33টো লৈ পেলাই তোমালোকে কি কৰিবা, 10ৰ লগত পূৰণ কৰি দিবা। 10ৰ লগত পূৰণ কৰি দিলে তোমালোকে 10 দিনৰ দৰমহাটো পাবা। 330 টকা তোমালোকে উত্তৰ পাবা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অনন্যা আৰু পুনাক্ষীৰ হাতত 120 টকা আছে। অনন্যাৰ হাতত পুনাক্ষীতকৈ 3 গুণ বেছি টকা থাকিলে কাৰ হাতত কিমান টকা থাকিব। এই কুৱেশ্যনটোত তোমালোকক অনন্যাই পুনাক্ষীতকৈ 3 গুণ অৰ্থাৎ 3 ভাগ বেছি পাইছে বুলি কৈছে। পুনাক্ষীয়ে 1 ভাগ পাইছে, গতিকে তোমালোকে অনন্যাই 3 ভাগ আৰু পুনাক্ষীয়ে 1 ভাগ 4 ভাগ হ'ল। গতিকে 4টো তোমালোকে 120ক হৰণ কৰি দিবা। মানে তেতিয়া গম পাবা যে প্ৰতিটো ভাগতে কিমানকৈ পৰিলে। হৰণ কৰিলে 30 পাবা, প্ৰতিটো ভাগতে 30কৈ পৰিব। মই তোমালোকক 120টো 4 ভাগ কৰি এনেদৰে ভগাই দেখাইছোঁ। এতিয়া চোৱা, অনন্যাই 3 গুণ বেছি পাইছে বুলি কৈছে, অৰ্থাৎ 3টা ভাগ অনন্যাই অকলেই পালে। আৰু এটা ভাগ কোনে পাব, পুনাক্ষীয়ে পাব। এতিয়া এটা ভাগটো এইটো 30টো এটা ভাগ থাকি গ'ল, এইটো কোনে পালে, এইটো পুনাক্ষীয়ে পালে। গতিকে পুনাক্ষীয়ে পালে 30 আৰু অনন্যাই পালে 90। এতিয়া কোনে কিমান পালে তোমালোকে লিখি ৰাখিবা। ভিডিঅ'টো যদি চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটাৰ লগতে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। নমস্কাৰ।